নমস্কাৰ, মই উতনু ভূঞা। আপোনালোকে চাই আছে NB নিউজৰ বিশেষ অনুষ্ঠান পডকাষ্ট। আজি পডকাষ্টত আমাৰ লগত আছে মঙলদৈ সমষ্টিৰ সাংসদ দিলীপ শইকীয়া। দিলীপ শইকীয়া, বহুত বহুত ধন্যবাদ আমাৰ অনুষ্ঠানলৈ অহাৰ বাবে। নমস্কাৰ। আপুনি মঙলদৈ সমষ্টিৰ সাংসদ আছিল। কেইটামান সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত সলনি হৈছে। এটা কাজিৰঙা, কলিয়াবৰটো কাজিৰঙা হ'ল। আপোনাৰ সমষ্টিটো নগাঁও, দৰং ওদালগুৰি হ'ল, য'ত নলবাৰী আঁতৰি গ'ল, নতুন নতুন সমষ্টি হ'ল। এটা আছিল বৰপেটা সমষ্টি, মই সাংসদ থকা সমষ্টি। এতিয়া বৰপেটাৰ সাংসদ আব্দুল খালেকে বৰপেটা লোকসভা সমষ্টিৰ পৰা খেলিব নিবিচাৰে। কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈয়ে কাজিৰঙাৰ পৰা খেলিব নিবিচাৰে। এতিয়া মঙলদৈৰ সাংসদ দিলীপ শইকীয়াই দৰং ওদালগুৰিৰ পৰা খেলিব বিচাৰে নে নিবিচাৰে? প্ৰথমতে মই অতনুদা আপোনাৰ জৰিয়তে NB নিউজৰ সমূহ শ্ৰোতালৈ মোৰ আন্তৰিক শ্ৰদ্ধা, যিসকলে চাই আছে সকলোকে মোৰ নমস্কাৰ জনাইছোঁ। আচলতে আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ যি ব্যৱস্থা, সেই ব্যৱস্থাত মই বিচাৰিলে কিবা পাম এনেকুৱা ধৰণৰ কোনো বিষয় নাই, আমাৰ বিশ্বাসত নাই। কিন্তু যিহেতু মই 19 চনত দলৰ নেতৃত্বৰ সিদ্ধান্ত মৰ্মে তাৰ পৰা মই ইলেকশ্যন খেলি 1,40,000 ভোটত আগৰ মঙলদৈ সমষ্টি, বৰ্তমান দৰং ওদালগুৰি লোকসভা সমষ্টিৰ পৰা নিৰ্বাচন জিকিলোঁ ৰাইজৰ আশীৰ্বাদত। গতিকে মই ভাবোঁ মই দৰং ওদালগুৰি সমষ্টিতেই মই যিখিনি কাম কৰি আছোঁ, দৰং ওদালগুৰি সমষ্টিক কেন্দ্ৰীভূত কৰিয়েই কৰি আছোঁ। বাকী দলৰ নেতৃত্বই যিটো সিদ্ধান্ত দিব, সেই সিদ্ধান্ত আমাৰ সৰ্বমান্য। এতিয়া সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দৰং ওদালগুৰি সমষ্টিৰ গাঁথনি কেনেকুৱা হ'ল? চাওক, পূৰ্বতে প্ৰায় 19 লাখ ভোটাৰ আছিলে মঙলদৈ লোকসভা সমষ্টিত। 10টা বিধানসভা সমষ্টি আছিলে নলবাৰীৰ পৰা মাজবাটলৈকে। নলবাৰী, ৰঙিয়া, কমলপুৰ, চিপাঝাৰ, মঙলদৈ, দলগাঁও, মাজবাট, ওদালগুৰি, পানেৰী আৰু আমাৰ কলাইগাঁও। গতিকে 10টা সমষ্টিত প্ৰায় 19 লাখ ভোটাৰ আছিলে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত দৰং ওদালগুৰি লোকসভা সমষ্টিত প্ৰায় 22 লাখ ভোটাৰ, দ্বিতীয়টো সৰ্ববৃহৎ আমাৰ ভোটাৰৰ সংখ্যাধিক্য থকা সমষ্টিলৈ ৰূপান্তৰ হ'ল। আগতে আমি প্ৰায় 43-44% ভোট লাভ কৰিছিলোঁ। মই ভাবোঁ এইবাৰ যিহেতু আমাৰ ভোটাৰ বাঢ়িল, যদিও নলবাৰী সমষ্টিৰ 2টা পঞ্চায়ত তামোলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হ'ল প্ৰায় 20,000 ভোটাৰ, ঠিক একেদৰে বৰ্তমানৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো সমষ্টি জালুকবাৰী, তাৰ পৰা 72,000 ভোট কমলপুৰ বিধানসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। প্ৰায় 50,000 ভোট হাজো সমষ্টিৰ পৰা ৰঙিয়া আৰু কমলপুৰত অন্তৰ্ভুক্ত হৈছে। তামোলপুৰ সমষ্টিৰ 2,10,000 ভোট নৱগঠিত দৰং ওদালগুৰি লোকসভাত অন্তৰ্ভুক্ত হৈছে। আৰু বৰমা সমষ্টিৰ আমাৰ যিটো বাগানপাৰা MCLA সমষ্টি, তাৰ পৰা প্ৰায় 65,000 ভোট নতুনকৈ দৰং ওদালগুৰি লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। আৰু নলবাৰী সমষ্টিৰ প্ৰায় 20,000 ভোটাৰ দৰং ওদালগুৰি লোকসভা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। প্ৰায় 22 লাখ ভোটাৰৰ সমষ্টি। আৰু এই সমষ্টিটোত 2019 চনৰ যিটো জনবিন্যাস আছিল বা ভোটাৰৰ বিন্যাস আছিল, এইবাৰ 2022ত ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত এই বিন্যাসটো অধিক ফেভাৰত বা অধিক আমাৰ দলৰ সপক্ষে যাব বুলি আমাৰ ধাৰণা হৈছে। কাৰণ ভোটাৰৰ যিটো পেটাৰ্ণ, প্ৰায় 6 লাখ সংখ্যালঘু ভোটাৰ আৰু 1 লাখ হয়তো আৰু খ্ৰীষ্টিয়ান ভোটাৰ যদি আমি ধৰোঁ 7 লাখমান সংখ্যালঘু ভোটাৰ হ'ব। আৰু তাৰ বিপৰীতে কিন্তু প্ৰায় 14 লাখ আমাৰ হিন্দু খিলঞ্জীয়া ভোটাৰ। এতিয়া এইখিনিতে বহুতে ক'ব বিচাৰিছে যে বিগত নিৰ্বাচনসমূহত আপুনি নলবাৰী সমষ্টিত যোৱাবাৰ 2019 যথেষ্ট লিড লৈছিল। এতিয়া নলবাৰী সমষ্টিটো আপোনাৰ পৰা আঁতৰি গ'ল বুলি কৈছে। আচলতে সমষ্টিটো আঁতৰি গৈছে নে সমষ্টিটোৰ কিছু অংশ আঁতৰি গৈছে? কি হৈছে আচলতে? নলবাৰী সমষ্টিৰ 19টা পঞ্চায়ত আছিলে আৰু নলবাৰী মিউনিচিপালিটি বৰ্ড আছিলে। 19টা পঞ্চায়তৰ মিউনিচিপালিটি বৰ্ড আৰু 17টা পঞ্চায়ত বৰপেটা লোকসভাত অন্তৰ্ভুক্ত হৈছে। আলিয়া আৰু বৰাজল 2টা পঞ্চায়ত প্ৰায় 20,000 ভোটাৰ তামোলপুৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। ক'ব গ'লে নলবাৰী সমষ্টিৰ 90% ভোট বৰপেটা সমষ্টিত অন্তৰ্ভুক্ত হৈছে। কিন্তু যদি আমি গোটেই ভোটৰ বিন্যাসটো বিশ্লেষণ কৰোঁ, তেতিয়া আমি দেখিবলৈ পাম যে
আমাৰ যিটো তামোলপুৰ বিধানসভা সমষ্টি, যিটো সমষ্টি আগত কোকৰাঝাৰ লোকসভাৰ অন্তৰ্ভুক্ত হৈ আছিল, হয় তাত প্ৰায় 2,10,000 ভোটাৰ আছিলে। তাৰ 2,10,000 ভোটাৰৰ আমি ভাবিছোঁ এইবাৰ যে এই ভোটাৰখিনি দৰং ওদালগুৰিত অন্তৰ্ভুক্ত হোৱাৰ লগে লগে নলবাৰীত মই ভোট লিড পাইছিলোঁ প্ৰায় 50,000। সৰ্বাধিক ভোট লিড দিছিল পানেৰী বিধানসভা সমষ্টিয়ে প্ৰায় 51,500। গতিকে মোৰ বা আমাৰ দলৰ যিটো ধাৰণা বা ৰাইজৰ মনৰ যিটো বতৰা, যিখিনি আমি তামোলপুৰ সমষ্টিত গৈছোঁ, তামোলপুৰ সমষ্টিৰ অলিয়ে গলিয়ে আমাৰ কাম চলি আছে, বুথে বুথে আমাৰ কাম চলি আছে। তামোলপুৰ সমষ্টিত যদি 1,80,000 ভোট পোল হয়, তাৰ 1,40,000 ওপৰ ভোট ভাৰতীয় জনতা পাৰ্টীৰ পক্ষলৈ নিশ্চিতভাৱে আহিব। অৰ্থাৎ নলবাৰীয়ে যে 50,000 ভোট লিড দিছিল, তাতকৈ আৰু 40,000 ভোট তামোলপুৰ সমষ্টি, অৰ্থাৎ 90,000ৰ ওচৰা ওচৰি বা 90,000 অলপ বেছি ভোট এইবাৰ তামোলপুৰ সমষ্টিয়ে ভাৰতীয় জনতা পাৰ্টীক লিড দিয়াব। আপুনি কিয় ভাবিছে যে তামোলপুৰৰ পৰা এনেধৰণৰ লিড ল'ম বুলি? চাওক, তামোলপুৰ সমষ্টি বিভিন্ন জাতি জনগোষ্ঠীৰে পৰিপূৰ্ণ এটা সমষ্টি, আৰু তামোলপুৰ সমষ্টি আজি বহু বছৰ ধৰি সেই সমষ্টিৰ ভোটাৰ ৰাইজে মন থাকিলেও ভাৰতীয় জনতা পাৰ্টীক ভোট দিবৰ কাৰণে সুযোগ পোৱা নাছিল। গতিকে এইবাৰ প্ৰথমবাৰ বহুত বছৰৰ মূৰত তামোলপুৰ সমষ্টিৰ ভোটাৰ ৰাইজে নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আকৌ এবাৰ প্ৰধানমন্ত্ৰী পতাৰ হেঁপাহেৰে এইবাৰ তেওঁলোকে মন বান্ধিছে যে তামোলপুৰ সমষ্টিৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যি ভোটাৰ বিন্যাস, সেই জাতি জনগোষ্ঠীৰ ভোটাৰসকলে এইবাৰ মন খুলি হেঁপাহেৰে বিজেপি বা NDAক ভোট দিবৰ কাৰণে তেওঁলোক সাজু হৈছে। আৰু ইয়াৰ উমান আমি পাইছোঁ। প্ৰতিখন আমি MCLA সভা আমি অনুষ্ঠিত কৰিছোঁ। প্ৰতিখন MCLA সভাত 10,000, 12,000, 15,000 সাধাৰণ কাৰ্যকৰ্তা ৰাইজ উপস্থিত আছে। গতিকে সেইবিলাকৰ পৰা আমি অনুমান কৰিব। তাৰোপৰি বুথ তামোলপুৰত এনেকুৱা হৈছিল নেকি যে তামোলপুৰ যিহেতু আগতে কোকৰাঝাৰ অধীনস্থ আছিল, অনিচ্ছা সত্ত্বেও তেওঁলোকে কেতিয়াবা নিৰ্দলীয় প্ৰাৰ্থী নৱশৰণীয়াক ভোট দিবলগীয়া হৈছিল বা BPFৰ প্ৰাৰ্থীক ভোট দিবলগীয়া হৈছিল? তেনে পৰিস্থিতিৰ কথা আপুনি কিবা উমান পাইছে নেকি তেওঁলোকৰ মনৰ কথা? নিশ্চিতভাৱে তেওঁলোকৰ হাতত বিকল্প নাছিলে। তেওঁলোকে বিচাৰে ভাৰতীয় জনতা পাৰ্টী শাসনত যি চৰকাৰ আহিব, সেই চৰকাৰক প্ৰতিনিধিত্ব কৰিব পৰা এজন প্ৰতিনিধি তেওঁলোকে পঠাব বিচাৰে। কিন্তু তেওঁলোকৰ হাতত বিকল্প নাছিলে, কাৰণ ভাৰতীয় জনতা পাৰ্টীৰ প্ৰাৰ্থী নাছিলে। গতিকে আমি ভাবোঁ যে এই যি বিকল্প এইবাৰ ভাৰতীয় জনতা পাৰ্টীয়ে দিছে এইবাৰ তামোলপুৰ সমষ্টিৰ ৰাইজক, বাকীখিনিতো হাজো সমষ্টি বা অন্য আমাৰ নলবাৰী সমষ্টিৰ বাকী অঞ্চলখিনি যিখিনি থাকিল আছেই, কিন্তু তামোলপুৰে এইবাৰ অভূতপূৰ্বভাৱে ভাৰতীয় জনতা পাৰ্টী বা NDAক তামোলপুৰবাসীয়ে সমৰ্থন কৰিব বুলি তাৰ এটা উমান, আগতীয়া উমান আমি পাইছোঁ। আৰু তেওঁলোকে, কাৰণ তামোলপুৰত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমৰ যদি 126টা সমষ্টিৰ কথা চিন্তা কৰোঁ, BTCৰ যদি আমি 16টা সমষ্টিৰ কথা চিন্তা কৰোঁ, সৰ্বাধিক কাম তামোলপুৰ সমষ্টিত হৈছে। তাত মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি গোটেইখিনি কাম তামোলপুৰত খুব পূৰ্ণ গতিত, পুথিমাৰীৰ ওপৰৰ দলং, পাগলদিয়াৰ ওপৰত দলং, নোৱা নৈৰ ওপৰত দলং, এনেকুৱা ধৰণে কেইবাখনো দলঙৰ পৰা, ৰাস্তাৰ পৰা, মেডিকেল কলেজৰ পৰা আৰম্ভ কৰি তাত কলেজ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান বিগত সময়ত তামোলপুৰে লাভ কৰিছে। এইটো উন্নয়নৰ প্ৰতি ৰাইজৰ আকৰ্ষণ, নৰেন্দ্ৰ মোদী ডাঙৰীয়া, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ প্ৰতি, প্ৰমোদ বড়োৰ প্ৰতি ৰাইজৰ এটা আকৰ্ষণ আৰু আস্থা বহুত বৃদ্ধি পাইছে, যাৰ পৰিণাম মই আজি মই অন ৰেকৰ্ড ক'ব বিচাৰিছোঁ, তামোলপুৰ সমষ্টিয়ে আমাৰ যি 11টা বিধানসভা সমষ্টি হ'ল, এতিয়া সৰ্বাধিক লিড তামোলপুৰ সমষ্টিয়ে 2024 চনত ভাৰতীয় জনতা পাৰ্টীৰ বা NDAৰ প্ৰাৰ্থীগৰাকীক দিব। তামোলপুৰত এইবাৰ নতুনকৈ সোমাইছে দৰং ওদালগুৰিত। আপুনি কৈছে তামোলপুৰৰ খিলঞ্জীয়া বা তামোলপুৰৰ লোকে বিজেপিক প্ৰথমবাৰৰ পৰা ভোট দিবলৈ সুযোগ পাইছে। সেইবোৰ কথা চিন্তা কৰি হিমন্ত বিশ্ব শৰ্মাই তামোলপুৰত অধিক আঁচনি লৈছিল নেকি? নাই, চাওক, এইবিলাক গোটেই কথাবিলাক কাকতলীয়া হৈছে। কাৰণ কিয়, মুখ্যমন্ত্ৰী ডাঙৰীয়াই BTCত যেতিয়া শাসনৰ পৰিৱৰ্তন হ'ল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত UPPL, BJP, GSP যি মিত্ৰতাৰ চৰকাৰ হ'ল, চৰকাৰ হোৱাৰ লগে লগে তামোলপুৰত মেডিকেল কলেজ, তাত এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল দিলে, অনুমোদন জনালে। আৰু ডিলিমিটেশ্যনটো আজি 6 মাহৰ বা 5 মাহৰ আগৰ কথা, কিন্তু তাৰ আগতেই
কাৰণ তামোলপুৰ আপোনালোকে যদি সমষ্টিটোৰ অলিয়ে গলিয়ে যায়, তামোলপুৰৰ ৰাইজৰ বহুত সমস্যা আছে। নদী বান্ধৰ সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, ৰাস্তা ঘাটৰ সমস্যা আছে। মানে বেকৱাৰ্ড সমষ্টিৰ ভিতৰত এটা তামোলপুৰ আছিল। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে বা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিটো কথা কৈছে যে সৰ্বস্পৰ্শী সৰ্বব্যাপী, সবকা সাথ সবকা বিকাশ, অনুন্নত অঞ্চলৰ উন্নয়ন হ'লেহে দেশৰ বা ৰাজ্যৰ উন্নয়ন হ'ব। যে তামোলপুৰ সমষ্টিয়ে সেইকাৰণে বেছি পিছ পৰি থকাৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয়ৰ দৃষ্টিত তামোলপুৰ সমষ্টি পৰিলে আৰু তামোলপুৰ সমষ্টিত উন্নয়নমূলক কাম কাজ যথেষ্টখিনি বাকী সকলো সমষ্টিত কৰিছে, কিন্তু তামোলপুৰত অকণমান তেওঁলোকে মানে যি প্ৰাপ্য তেওঁলোকে ডিজাৰ্ভ কৰে, সেই প্ৰাপ্য আৰু তেওঁলোকে পাব লগা সুবিধাখিনি তামোলপুৰত দিয়াৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিছে। আৰু তাৰ পৰিণাম নিশ্চিতভাৱে দেখিছে। বাই ইলেকশ্যনত জলেন দৈমাৰী ডাঙৰীয়া UPPL প্ৰাৰ্থী আছিল, বহু ভোটত তেওঁ নিৰ্বাচিত হৈ আহিছে। এতিয়া বিজেপিৰ ফালৰ পৰা কোৱা হৈছে, বিজেপিৰ বিভিন্ন নেতাৰ সৈতে কথা পাতোঁ, মন্ত্ৰীৰ সৈতে কথা পাতোঁ বা মুখ্যমন্ত্ৰীৰ ঘনিষ্ঠ বন্ধু বান্ধৱৰ সৈতে কথা পাতোঁ, যে তেওঁলোকে কয় যে দৰং ওদালগুৰি সমষ্টিত আৰু এটা এইবাৰ ভাল সমষ্টি হৈছে গুৰেশ্বৰ। গুৰেশ্বৰত কি হৈছে, গুৰেশ্বৰৰ কথা অলপ বৰ্ণনা কৰিব নেকি? হয়, গুৰেশ্বৰৰ নতুন সমষ্টি হ'ল ৰঙিয়াৰ এটা অংশ গুৰেশ্বৰত, আৰু আগৰ তামোলপুৰৰ এটা অংশ নাগৰিজুলিৰ পৰা আৰম্ভ কৰি নাওকাটা ইত্যাদি যিবিলাক বৃহত্তৰ এটা অঞ্চল নৱগঠিত গুৰেশ্বৰ সমষ্টিত অন্তৰ্ভুক্ত হৈছে। গতিকে গুৰেশ্বৰ সমষ্টিটো ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে লোকসভাততো ভাল হ'বই, আগন্তুক বিধানসভা সমষ্টিও গুৰেশ্বৰত ভাৰতীয় জনতা পাৰ্টী বা NDA পক্ষত নিশ্চিতভাৱে থাকে। কাৰণ তাৰ ভোটৰ গুৰেশ্বৰৰ ভোটাৰখিনি আগতে ক'ত আছিল? গুৰেশ্বৰৰ ভোটাৰ এটা পাৰ্ট আছিল আমাৰ ৰঙিয়া সমষ্টিত, এটা পাৰ্ট আছিলে তামোলপুৰ সমষ্টিত। গতিকে তামোলপুৰৰ পাৰ্ট এটা আহি আৰু ৰঙিয়াৰ পাৰ্ট এটা আহি নৱগঠিত গুৰেশ্বৰ সমষ্টি হ'ল। গতিকে দুইটা সমষ্টিৰ যি গোটেইখিনি অঞ্চল মিলাই তাত প্ৰায় 1,77,000 ভোট হ'ব। গতিকে গোটেইখিনি ভোটত আপোনালোকে যদি চাবলৈ যায়, তাত বড়ো অধ্যুষিত অঞ্চলো আছে, তাত অসমীয়া ভাষী বিভিন্ন অঞ্চল আছে, তাত আমাৰ চৰণীয়া কছাৰী আছে, তাত আপোনাৰ বাঙালী ভাষী হিন্দু ভোটাৰ আছে, তাত অন্য বিভিন্ন জাতি জনগোষ্ঠীৰ ভোটাৰ আছে। গতিকে গুৰেশ্বৰ সমষ্টিটোৱেও ভাৰতীয় জনতা পাৰ্টীক এইবাৰ বিশেষকৈ লোকসভা নিৰ্বাচনততো ভাল লিড দিয়াবই, বিধানসভা সমষ্টিও ভাৰতীয় জনতা পাৰ্টী বা NDAৰ কাৰণে এইটো সুৰক্ষিত সমষ্টি হিচাপে আমি গণ্য কৰিছোঁ। আপুনি কৈছে যিখিনি দেখা গৈছে দৰং ওদালগুৰি সমষ্টিটোত BTADৰ ভিতৰত থকা বোধহয় 5টা বিধানসভা সমষ্টি আছে আৰু BTADৰ বাহিৰত 6টা আছে। BTADৰ ভিতৰত যি 5টা সমষ্টি আছে, সেই 5টা বিধানসভা সমষ্টিত সংখ্যালঘু ভোটাৰ প্ৰায় 1 লাখৰ অধিক আছে মই যিমানখিনি জানো, আৰু এইপিনে বোধহয় 4-5 লাখ আছে। গতিকে কংগ্ৰেছে দাবী কৰে তেওঁলোকৰ লগত 6 লাখ ভোটাৰ হাতত আছেই, তাৰ অতিৰিক্ত তেওঁলোকে ভোট পাব। আৰু চৰকাৰৰ বিৰুদ্ধে যি প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে, বিশেষকৈ দিলীপ শইকীয়াৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ আছে বুলি কংগ্ৰেছে দাবী কৰে, যিহেতু আপুনি এবাৰ সাংসদ হৈ আছিল। সেই ভোটখিনি কংগ্ৰেছলৈ আহিব আৰু কংগ্ৰেছ বিজয়ী হ'ব বুলি কংগ্ৰেছে দাবী কৰে। আপুনি কি ভাবে? নাই, প্ৰথম কথাটো আপোনাক শুদ্ধ এটা কৰি দিছোঁ যে গোটেই BTADৰ 6টা সমষ্টি বৰ্তমান দৰং ওদালগুৰি লোকসভা সমষ্টিৰ 11টাৰ ভিতৰত 6টাই BTAD, 6টা BTAD 5টা বাহিৰ উল্টা হৈছিল। হয়, আৰু তাত প্ৰায় 9,85,000 ভোটাৰ আজিৰ দিনটোত। 9,85,000 বা 10 লাখ ভোটাৰ, 10 লাখ ভোটাৰৰ 1,16,000 মাত্ৰ মুছলিম ভোটাৰ আছে। তো আমি ভাৰতীয় জনতা পাৰ্টীয়ে সেই 1,16,000 মুছলমান যি ভোটাৰ আছে তাৰ পৰা এটা অংশ আমি পাম। ঠিক তেনেকৈ বাকী আমাৰ যি 4 লাখ 4.5 লাখ অন্য মুছলমান, খ্ৰীষ্টান ভোটো প্ৰায় 1 লাখৰ ওচৰা-ওচৰি তাত আছে। গতিকে খ্ৰীষ্টান ভোটৰো আমি এটা অংশ বা ভাল অংশ এটা ভাৰতীয় জনতা পাৰ্টী, আদিবাসী খ্ৰীষ্টান কওক বা জনজাতীয় খ্ৰীষ্টান কওক, যি কওক, গতিকে তেওঁলোকৰ পৰা এটা ভাল পাৰ্চেণ্ট ভাৰতীয় জনতা পাৰ্টীয়ে পাব। সংখ্যালঘু খিলঞ্জীয়া যিখিনি মুছলমান আছে সেইখিনিৰ পৰাও এটা ভাল পাৰ্চেণ্টেজ ভোট এইবাৰ দিব বুলি তেওঁলোকে স্বইচ্ছাই কৈছে। কিন্তু আমাৰ যিটো লক্ষ্য আছে, আমাৰ যি 14 লাখ মূল আমাৰ খিলঞ্জীয়া অসমীয়া, তাত অসমীয়া খিলঞ্জীয়াও আছে আৰু হয়তো আমাৰ বাকী সংখ্যাগুৰু আমাৰ মানুহখিনিও আছে। গতিকে 14 লাখ ভোটাৰে নিৰ্ণয় কৰিব কোন জিকিব কোন হাৰিব। গতিকে মোৰ দৃষ্টিৰে সংখ্যালঘু ভোট আমি যোৱাবাৰ 2%ৰো কম পাইছোঁ। গতিকে এইবাৰ যদি আমি 20%টো পাওঁ 2%ৰ পৰা, বা 10%টো যদি পাওঁ,
তেতিয়াও কংগ্ৰেছৰ লগত আমাৰ ডিফাৰেঞ্চ 3 লাখৰ কম নহয় যদি কংগ্ৰেছ ভাৰ্চেছ বিজেপি বা NDA হয়। আপোনালোকে কিয় ভাবিছে যিটো কথা কংগ্ৰেছে বাৰে বাৰে কৈ আছে হিন্দু ভোটাৰ মানে খিলঞ্জীয়া ভোটাৰ মানে বিজেপি, কংগ্ৰেছ কিয় নহ'ব? কাৰণ কংগ্ৰেছেতো তাত কোনো মুছলমান পাৰ্টি থিয় নকৰাই। দিলীপ শইকীয়া যেনেকৈ এজন হিন্দু, কংগ্ৰেছেও স্বাভাৱিক এজন হিন্দু পাৰ্টি থিয় কৰিব। তেতিয়া হিন্দু বুলি আপোনাক কিয় ভোট দিব হিন্দুৱে, কংগ্ৰেছৰ জনক কিয় নিদিব? 2200 প্ৰায় বুথ আছিলে মঙলদৈ লোকসভা সমষ্টিত। 2200 বুথৰ যেতিয়া কাউণ্টিং হৈছিল 2019ত বা 2021ৰ কথাও যদি আমি কওঁ বিধানসভাত বিভিন্ন সমষ্টিত, তেতিয়া আমি দেখোঁ বা প্ৰমাণ পাইছোঁ যে সংখ্যালঘু অধ্যুষিত ধৰ্মীয় সংখ্যালঘু অধ্যুষিত অঞ্চলত ক'ৰবাত 5টা, ক'ৰবাত 10টা, ক'ৰবাত 50টা ভোট। গতিকে 5টাৰ পৰা আমি 500 আশা কৰাটো হয়তো আজিৰ দিনত আমি ভাবিব পাৰোঁ, কিন্তু এই ভবাটো বাস্তৱায়িত কৰিব লাগিব সংখ্যালঘু ভোটাৰসকলে। গতিকে সংখ্যালঘু ভোটাৰসকলৰ মাজত আমি গৈছোঁ, তেওঁলোকে আমাক কিমান সমৰ্থন দিয়ে সেইটো তেওঁলোকে নিৰ্ণয়টো জানেই আপুনি। 365 দিনৰ এটা দিন তেওঁলোকৰ কাৰণে বহুত গুৰুত্বপূৰ্ণ হয়, ভোটাৰ ডে'টো, ভোটিং ডে'টো, পলিং ডে'টো। গতিকে পলিং ডে'ত যদি তেওঁলোকৰ মানসিকতা বিকাশৰ ৰাজনীতিৰ প্ৰতি আহে, যদি তলা চাবি বা হাতৰ কথা তেওঁলোকৰ মনলৈ নাহে, উন্নয়নৰ কথা, কাৰণ সমানে তেওঁলোকে সমান নহয় তাতকৈ বেছি সুবিধা পাইছে। অৰুণোদয় আঁচনি কওক, প্ৰধানমন্ত্ৰী আৱাস যোজনা কওক, আয়ুষ্মান ভাৰতৰ কাৰ্ড কওক, ৰেচন কাৰ্ড কওক, ডেলিভাৰী আমাৰ মহিলাসকলৰ সুবিধাৰ কথা কওক, আজি যিমান সুবিধা আজি ভাৰত চৰকাৰে অসম চৰকাৰে দিছে তাৰ সিংহভাগ সুবিধা কিন্তু ধৰ্মীয় সংখ্যালঘুসকলে নোপোৱাকৈ থকা নাই। ৰাস্তা বনাইছে যদিও তেওঁলোকৰ মাজেৰেও অসম মালা ৰাস্তা গৈছে, PWD ৰাস্তা গৈছে, হস্পিটেল বনাইছে। আজি মঙলদৈ দলগাঁৱৰ সীমাত, মঙলদৈ ব্লকৰ দলগাঁও ব্লকৰ সীমাত আমি আজি কন্যা মহাবিদ্যালয় বনাইছোঁ 33 কোটি টকাৰে। গতিকে মঙলদৈত আমি কেঞ্চাৰ হস্পিটেল মঙলদৈত আমি আৰম্ভ কৰিছোঁ, মঙলদৈত ICU বেড আৰম্ভ কৰিছোঁ। এনেকুৱা ধৰণে সংখ্যালঘুসকলকো আমি সমানে আগবঢ়াই লৈ যোৱাৰ কাৰণে আমাৰ চৰকাৰে সবকা সাথ সবকা বিকাশ নীতিক আমি আগবঢ়াই লৈ গৈছোঁ। কিন্তু দুখৰ বিষয়, যেতিয়া কিবা এটা বিষয় আহে তেতিয়া কিন্তু তেওঁলোকৰ মতামতবিলাক খুব এটা পজিটিভ আমি নেদেখোঁ। কিন্তু এইবাৰ আশা কৰিম আমি তেওঁলোকে উন্নয়নৰ ৰাজনীতিক প্ৰাধান্য দিব, সাম্প্ৰদায়িক ৰাজনীতি বা তেওঁলোকে যিটো ভাবে যে বিজেপি আমাৰ শত্ৰু, এই যিটো ভাৱনা, এই ভাৱনাটো যদি তেওঁলোকে নস্যাৎ কৰে, যদি কৰে মই কথাটো কৈছোঁ, সেইটো তেওঁলোকৰ কাৰণেও মংগল আৰু ৰাজ্যখনৰ কাৰণেও মংগল। আৰু যিটো ধ্ৰুৱীকৰণৰ ৰাজনীতিৰ কথা বাৰে বাৰে কয়, পলাৰাইজেশ্যনৰ ৰাজনীতিৰ কথা যিটো কয়, সেই পলাৰাইজেশ্যন ৰাজনীতিও অসমত নাইকিয়া হ'ব। এতিয়া আপোনাৰ দৰং ওদালগুৰি সমষ্টিৰ মাজত এনে এটা সমষ্টি আছে যিটো সমষ্টিৰ নাম ল'লে হয়তো আপুনি 10 বাৰ চিন্তা কৰে যে সেই সমষ্টিত মই কিবা পাম নে নাপাম। সেই সমষ্টিটো হৈছে দলগাঁও। কিন্তু এইবাৰ দেখা গৈছে যে দলগাঁৱত ধৰ্মীয় সংখ্যালঘু ভোটাৰ আছে আৰু দলগাঁৱত এইবাৰ AIDFৰ বিধায়ক আছে মুজিবুৰ ৰহমানে এইবাৰ মুকলিভাৱে ঘোষণা কৰিছে যে তেওঁ চেষ্টা চলাব দলগাঁৱৰ যাতে মুছলমান ভোটাৰে কোনো ক্ষেত্ৰত কংগ্ৰেছক ভোট নিদিয়ে আৰু বিজেপিকো প্ৰতিহত কৰিব লাগে। গতিকে তেওঁলোকে ভোটটো দিব বিচাৰিছে BPFক। এতিয়া BPFৰ আগমনক লৈ আপোনালোক চিন্তিত হয়নে নহয়? এতিয়া BPFে দাবী কৰে যে আপোনালোকতকৈ BPF ষ্ট্ৰং, ফাইটটো হ'ব BPF বনাম বিজেপিৰ মাজত, কংগ্ৰেছ তৃতীয় পজিশ্যনত থাকিব। এই কথাটো কিমান দূৰ সত্য? চাওক, দলগাঁও বিধানসভা সমষ্টিত এইবাৰ 2,96,000 ভোটাৰ আৰু তাৰ প্ৰায় 85% মুছলিম সংখ্যালঘু ভোটাৰ, ধৰ্মীয় সংখ্যালঘু ভোটাৰ। যোৱাবাৰ মই তাত 39,000 ভোট পাইছিলোঁ, তাত ভোট আছিলে 64,000। গতিকে 64,000ৰ ভিতৰত পলিং হোৱা ভোটৰ মই প্ৰায় 40,000 ভোট পাইছোঁ। ক'ত পাইছিল? দলগাঁৱত 40,000। মই মানে বিজেপিয়ে পাইছিলোঁ দলগাঁও সমষ্টিত যোৱাবাৰ 40,000 ভোট পাইছিলোঁ। যোৱাবাৰ কংগ্ৰেছ UDF একেলগে আছিল। কংগ্ৰেছ UDF একেলগে আছে, কিন্তু হিন্দু ভোটটো ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আহিছে। তাৰ ভিতৰত অলপ মুছলমান ভোটো খুব কম আৰু নগণ্য সংখ্যক আহিছে। দলগাঁও সমষ্টিৰ বা যদি আমি চাওঁ, মই এই কথাটোৱেই আমাৰ সনাতনী সমাজখনক বা অসমৰ খিলঞ্জীয়া সমাজখনক এই কথাটোৱে ক'ব বিচাৰোঁ, তেওঁলোক যদি ভোটৰ দিনা 100%, 98%, 100% পলিং কৰাব পাৰে, আমি কিয় 70-75ত আমি থাকি যাওঁ? আমি কিয় 100%, 90-95% ভোট আমি আমাৰ মানুহৰ ভোটাধিকাৰটো সাব্যস্ত কৰিব নোৱাৰোঁ বা নাযায়? সেইটো এটা ডাঙৰ প্ৰশ্ন। গতিকে এই কথাটো আমি সকলোৱে
চিন্তা কৰিব লাগিব খিলঞ্জীয়া মানুহৰ ভৱিষ্যত সুৰক্ষাৰ কাৰণে ডিলিমিটেশ্যনৰ জৰিয়তে যিটো কাম কৰা হ'ল এইখিনি এটা ডাঙৰ মানে উপলব্ধি আজি যদিও মানে এই গোটেই বিষয়টো আমি ইলেকশ্যন কমিশ্যনৰ জৰিয়তে কৰাইছোঁ কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা ইয়াত চিন্তা আৰু ভাৱনা ইয়াত জড়িত হৈ আছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমখনক অনাগত 100 বছৰৰ কাৰণে সুৰক্ষিত কৰিব বিচাৰিছে গতিকে সেইকাৰণে দলগাঁও সমষ্টিটোত 2,96,000 ভোটৰ হয়তো তেওঁলোকৰ 2,80,000 মান ভোট পোল কৰি দিব তো মই যোৱাবাৰ যেতিয়া কি হৈছিল প্ৰায় 1,40,000 ভোটত দলগাঁও সমষ্টিত কংগ্ৰেছে লিড লৈছিল আৰু 4টা সমষ্টি ওদালগুৰি জিলাত এতিয়া 4টা সমষ্টি আছিলে ওদালগুৰিত কলাইগাঁও পানেৰী ওদালগুৰি মাজবাট সমানে ভোট মই লিড পাইছিলোঁ 4টা সমষ্টিৰ ভোটৰ লিড আৰু এটা দলগাঁও সমষ্টিত কংগ্ৰেছৰ লিডে বৰাবৰ কৰি দিছিল বাকী নলবাৰী কমলপুৰ চিপাঝাৰ পানেৰী মাজবাট এইবিলাকে আমাক অলপ সহায় কৰিলে গতিকে এইবাৰো তাৰ বহুত ব্যতিক্ৰম হ'ব বুলি আমি ভবা নাই কিন্তু আমি চেষ্টা কৰি আছোঁ ইয়াত UDFে ভোট ট্ৰেন্সফাৰ কৰিব পাৰে নে নোৱাৰে কাৰণ মুছলিম ভোটাৰ দে আৰ চ' মেচিউৰ্ড তেওঁলোকে কাক ভোট দিব লাগে জানে গতিকে আমি যদি তেওঁলোকে ভাবে যে উন্নয়নৰ পক্ষত মোদী ডাঙৰীয়াৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পক্ষত আমি ভোট দিব লাগে অসমখনৰ কাৰণে তেতিয়াহ'লে এইটো ৱেল এণ্ড গুড কিন্তু বহুত যে এইটো আজিৰ দিনত মই কৈছোঁ আজি বহুত প্ৰি মেচিউৰ্ড হ'ব কথাটো কোৱাটো আজিৰ দিনত মই এই কথাটোক বহুত বেছি মই চূড়ান্ত বা তেনেকুৱা ধৰণৰ ফাইনেল এটা ষ্টেটমেণ্ট দিব নোৱাৰোঁ যে তেওঁলোকে কাক ভোট দিব কিন্তু এটা কথা স্পষ্ট যে UDF দল যদি তাত নিৰ্বাচন খেলে কিছু ভোট কিন্তু UDFৰ যদি চিম্বল থাকে UDFৰ চিম্বল থাকিলেহে কিন্তু ভোট ট্ৰান্সফাৰ হ'ব পাৰিব BPFৰ চিম্বলত কিন্তু মুছলমান মানুহে ভোট দিবনে নিদিয়ে সেইটো কিন্তু এটা ডাঙৰ বৃহৎ এটা প্ৰশ্নবোধক সেই মুছলমান মানুহখিনে কাক ভোট দিব তেনেহ'লে হাতক দিব নিশ্চিতভাৱে এইটোতো তেওঁলোকৰ ফাৰ্ষ্ট প্ৰায়ৰিটিটো হাতে থাকে তাৰপিছতে তেওঁলোকে UDF কাৰণ ইয়াত UDFে কেণ্ডিডেট নিদিওঁ বুলি ঘোষণা কৰি দিছে কংগ্ৰেছে কেণ্ডিডেট দিম বুলি কৈছে গতিকে কংগ্ৰেছে যিহেতু কেণ্ডিডেট দিম বুলি কৈছে গতিকে যদি তাত BPFে কেণ্ডিডেট দিয়ে যদি BPFে তাত কেণ্ডিডেট দিয়ে মই ভাবোঁ সংখ্যালঘু ভোটাৰৰ খুব নগণ্য সংখ্যক ভোটহে BPF দলে পাব কিন্তু হাগ্ৰামা মহিলাই বিগত সময়ছোৱাত দেখা গৈছিল যে BTADৰ ভিতৰত হাগ্ৰামা মহিলাই সদায় ব্যাপক হাৰত মুছলমানৰ ভোট লৈ আহিছিল আৰু হাগ্ৰামা মহিলাই মুছলমান ভোটাৰে ভাল পাইছিল আৰু মুছলমানৰ হকে BPFে যথেষ্ট কাম কৰিছিল গতিকে মুছলমান ভোটাৰে হাগ্ৰামা মহিলাৰ প্ৰতি ধাৰণা আনতকৈ পৃথক গতিকে আপুনি নাভাবে যে হাগ্ৰামা মহিলাই প্ৰভাৱ নপৰিব নাই চাওক হাগ্ৰামা মহিলাৰ সীমাটো ক'ত আছিলে BTC দলগাঁও সমষ্টি BTCৰ বাহিৰত 1,16,000 ভোট আছে 6টা সমষ্টিত BTCৰ অন্তৰ্গত দৰং ওদালগুৰি লোকসভা সমষ্টিৰ এই 6টা সমষ্টিত 1,16,000 ভোট আছে সেই 1,16,000 ভোটৰ হাগ্ৰামা মহিলাৰে হয়তো এটা অংশ পাব কিন্তু এটা অংশ আমিও পাম আৰু এটা অংশ কংগ্ৰেছেও হয়তো পাব গতিকে মুছলিম ভোটটো মানে ডিভাইড হ'ব নিশ্চিতভাৱে ডিভাইড হ'ব মুছলিম ভোটটো কিন্তু কিমান ডিভাইড হয় কেনেকৈ ডিভাইড হয় সেইটো সময়ত কাউণ্টিঙৰ সময়ত গম পাম কিন্তু হাগ্ৰামা মহিলাৰে যিটো দাবী যদি কৰিছে যে মুছলমান ভোট আমি পাম এইটো কিন্তু তেওঁৰ দাবীটো 100% আমি মানে আজিৰ দিনত ইয়াক মানে কি বুলি কয় ন্যায্য বা দাবী বুলি আমি ক'ব নোৱাৰোঁ কাৰণ দলগাঁৱৰ মানুহে লগত BTCৰ কোনো সম্পৰ্ক নাই ঠিক আছে গতিকে দলগাঁৱৰ মানুহে অপশ্যন বিচাৰিব যে আমি কংগ্ৰেছৰ লগত থকাই ভাল বা যদি UDFে প্ৰাৰ্থী দিয়ে তেওঁলোকে UDFৰ পক্ষত তেওঁলোকে অৱস্থান কৰিব এইখিনিতে এই দৰং ওদালগুৰি সমষ্টিৰ অধীনত 6টাকৈ বিধানসভা সমষ্টি আছে BTADৰ অধীনস্থ সেই 6টাকৈ বিধানসভা সমষ্টিত পূৰ্বে প্ৰভাৱ বিস্তাৰ কৰিব পাৰিছিল হাগ্ৰামা মহিলাৰ BPFে গতিকে এইবাৰ হাগ্ৰামা মহিলাৰে প্ৰথমবাৰ নহয় বহু দিনৰ পিছত দৰং ওদালগুৰি সমষ্টিত প্ৰতিদ্বন্দ্বিতা কৰিব ওলাইছে BTADৰ অধীনস্থ সেই ভোটখিনি যিখিনি ভোট আপোনালোকে পাম বুলি আশা কৰি আছিল কংগ্ৰেছৰ তুলনাত বেছিকৈ পাম বুলি ভাবিছিল সেই ভোটখিনি জানো এতিয়া বিভাজিত নহ'ব হাগ্ৰামা মহিলাৰ দলৰ সৈতে অলপ ভোটটো যোৱাবাৰ EPPLে আমাৰ বিৰুদ্ধে খেলি তেওঁলোকে 1,17,000 ভোট পাইছিলে 19ৰ কথা কৈছোঁ মই লাষ্ট ইলেকশ্যনত গতিকে ভাৰতীয় জনতা পাৰ্টীয়ে 45-46% ভোট পাইছে
55% অপজিশ্যন ভোট আছেই, কিন্তু তেওঁলোক ডিভাইডেড। গতিকে এই ভোটটো ডিভিজন হ'বই। আৰু এইবাৰ আমি মিনিমাম 51% ভোট দৰং ওদালগুৰি লোকসভা সমষ্টিত টোটেল প'ল্ড ভোটৰ 51% মিনিমাম ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত অনাৰ কাৰণে আমাৰ সাংগঠনিক যিটো আমাৰ কাম কাজ সেইখিনি আমি চলাই লৈ গৈছোঁ। আৰু হাগ্ৰামা মহিলাই ডাঙৰীয়াই যদি তেওঁ ভাবিছে যে সংখ্যালঘু ভোটাৰ বা অন্য কিছু ভোটাৰ লৈ তেওঁক জিকিব বুলি হৈছে, এইটো তেওঁলোকে আচলতে হাগ্ৰামা মহিলা ডাঙৰীয়াৰ লক্ষ্য লোকসভা নিৰ্বাচন নহয়, BTC ইলেকশ্যন। হাগ্ৰামা মহিলাৰ লক্ষ্য হ'ল 2025 BTC ইলেকশ্যন। গতিকে তেওঁ এই ইলেকশ্যনটো কিমান চিৰিয়াছলি ল'ব বা কি ধৰণে তেওঁ এই ইলেকশ্যনটোত মানে কি ধৰণে প্ৰাৰ্থিত্ব চয়নৰ পৰা আৰম্ভ কৰি কি কি বিষয় তেওঁ গুৰুত্ব দিব, মইতো ভাবোঁ তেওঁলোকে 25ৰ ৰণকৌশলৰ সন্মুখত ৰাখিয়ে সিদ্ধান্ত ল'ব। আৰু ৰাজনীতিত এনেকুৱা কোনো কথা নাই কাইলৈ হাগ্ৰামা মহিলাই ডাঙৰীয়াও NDAৰ পক্ষলৈ আহি যাব পাৰে। আজিৰ দিনত আমি এই কথাটো ক'ব নোৱাৰোঁ যে আজিৰ দিনত হাগ্ৰামা মহিলাৰী আমাৰ বিৰুদ্ধে আছে, মানে ইলেকশ্যনৰ সময়লৈকে বিৰুদ্ধে থাকিব। আমি আশা কৰিম হাগ্ৰামা মহিলাই ডাঙৰীয়াই যিহেতু তেওঁ এটা ষ্টেটমেণ্ট দি থৈছে, আমি ৰুলিং পাৰ্টিৰ যোন শাসনত আহে তেওঁলোকৰ লগতে আমি থাকিম। এতিয়া এজন সাংসদ হিচাপে আপুনি BPFক আহ্বান জনাব যে BPF এতিয়া আপোনালোকৰ লগত আহিব লাগে? চাওক, মোৰ আহ্বানটো এনেকুৱা হ'ব যে BTCত স্থায়ী শান্তি প্ৰতিষ্ঠা আৰু BTCৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰা, এই দুয়োটা যদি BPF দলে বিচাৰে তেতিয়াহ'লে তেখেতসকলে ট্ৰিপল ইঞ্জিন চৰকাৰৰ লগত থাকিব লাগিব বা ডাবল ইঞ্জিন চৰকাৰৰ লগত থাকিলে BTCত 4 দশক জোৰা আন্দোলন, 4,000তকৈ অধিক লোকৰ মৃত্যু বা হত্যা আৰু তাৰ পৰৱৰ্তী সময়ত 2020 চনৰ BTCৰ পিছ একৰ্ড, যদি তেওঁলোকে ভাবে যে এইবিলাক বড়োলেণ্ডৰ বা BTCৰ উন্নয়নৰ কাৰণে শান্তি স্থাপনৰ কাৰণে আমি সহযোগ কৰিব লাগে, তেতিয়াহ'লে মই হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক অনুৰোধ জনাম যে তেওঁ উন্নয়নৰ স্বাৰ্থত BTCত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত, কাৰণ যোৱা 3টা বছৰত BTCত ক'তো কাৰফিউ লগা নাই, ক'তো এটা হত্যা তেনেধৰণৰ হোৱা নাই, বোমা বিস্ফোৰণ হোৱা নাই। কিন্তু হাগ্ৰামা মহিলাক আপোনালোকে আনে কেনেকৈ? কিয়নো আপোনালোকৰ লগত প্ৰমোদ বড়ো আছে। নাই, লোকসভা নিৰ্বাচনত তেওঁলোকৰ কথাটো বেলেগ হ'ব, আউটছাইড ছাপোৰ্ট দিব। BTCত কি হ'ব তেতিয়া? BTCত আমাৰ যিটো ছেটআপ চলি আছে সেইটো চলি থাকিব। লোকসভা নিৰ্বাচন বেলেগ বিষয়। হাগ্ৰামা মহিলাৰ কি লাভ হ'ব BTC ইলেকশ্যনত? তেওঁতো যদি নাই, তেওঁতো আগন্তুকে চিন্তা কৰিব, 25ৰ কথাই চিন্তা কৰিব। তাৰমানে তেওঁৰ কি লাভ হয় সেইটো আমি নাচাওঁ, হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ কি লাভ হ'ব সেইটো আমাৰ লুকআউট নহয়। কিন্তু মোৰ কথাটো হ'ল যদি BTCক শান্তি প্ৰতিষ্ঠা, BTCৰ উন্নয়নৰ গতি ত্বৰান্বিত কৰিব বিচাৰে, তেনেহ'লে কেন্দ্ৰীয় ৰাজ্য চৰকাৰ যিটো হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ ষ্টেটমেণ্ট, সেই ষ্টেটমেণ্টত তেওঁ কায়ম থাকিব লাগে। ঠিক আছে। আৰু এটা কথা যে মঙলদৈ লোকসভা সমষ্টিত ইয়াৰ পূৰ্বে যেতিয়া ৰমেন ডেকা ডাঙৰীয়া আছিল, এটা অভিযোগ আহিছিল যে তেওঁ সমষ্টিৰ মানুহ নহয়, গুৱাহাটীৰ মানুহ, তেওঁক জাপি দিয়া হৈছে, এনেকুৱা প্ৰশ্ন আছিল। আপোনাৰ কথা আছিল আপুনি যোৱাবাৰ নলবাৰী সমষ্টিৰ ব্যক্তি আছিল, কিন্তু এতিয়া যিটো আছিল আপোনাৰ নলবাৰী সমষ্টিটো আঁতৰি গ'ল। গতিকে এতিয়া ৰমেন ডেকাৰ বিৰুদ্ধে যি অভিযোগ আছিল, আজিতো ছেইম অভিযোগ আপোনাৰ বিৰুদ্ধে। আপুনি এতিয়া দৰং ওদালগুৰিৰ স্থায়ী বাসিন্দা নহয়, আপুনি কি কয়? নাই চাওক, ভাৰতীয় জনতা পাৰ্টী এনেকুৱা এটা দল বা গোটেই ভাৰতবৰ্ষৰ ৰাজনৈতিক প্ৰেক্ষাপটটো যদি চায়, মনমোহন সিং ডাঙৰীয়া অসমৰ আছিল নেকি? তেওঁ 25 বছৰ অসমৰ পৰাই ৰাজ্যসভাৰ সাংসদ হৈ থাকিলে। তাৰপিছত আজি আমি কাম কোনে কৰিছে, চিন্তা কোনে কৰিছে, বিগত 5টা বছৰত মই নলবাৰী ৰঙিয়াৰ কাৰণে যিমানখিনি মাত মাতিছোঁ তাত 5 গুণ বেছি মই দৰং ওদালগুৰিৰ কাৰণে মাত মাতিছোঁ। দৰং ওদালগুৰিৰ উন্নয়নৰ কথা আমি বিভিন্ন ধৰণে আমি সদনৰ ভিতৰত সদনৰ বাহিৰত, আপুনি যদি মোৰ সংসদীয় কাৰ্যকালৰ 5 বছৰৰ হিচাপ ল'ব বিচাৰে, যদি আপুনি ল'ব বিচাৰে মই ক'বলৈ সাজু আছোঁ। কিয় আপোনাৰ কি সংসদ উন্নয়ন? প্ৰথম কথা, এটা ডাঙৰ অভিযোগ থাকে যে সাংসদসকলে সংসদ উন্নয়ন পৰ্যায়ৰ যিটো ধন, সেই ধন ব্যয় কৰাত সম্পূৰ্ণৰূপে ব্যৰ্থ হয়। আপুনি কিমান দূৰ সফল হৈছিল? আচলতে গোটেই কথাটো বাস্তৱিকতাৰ ভিত্তিত আৰু মোৰ হাতত মই যিখিনি পইচা পাইছোঁ, 17 কোটি টকা সাংসদ পুঁজি, 3 কোটি টকা মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ আনটাইড ফাণ্ড, 20 কোটি, প্ৰায় 1 কোটি 35 লাখ
আগৰ সাংসদৰ আনস্পেণ্ট এমাউণ্ট আৰু কিছু ইণ্টাৰেষ্ট এমাউণ্ট তাৰ লগে লগে অসম দৰ্শন আঁচনিৰ কিছু এটা ধন মুখ্যমন্ত্ৰী মহোদয়ৰ জৰিয়তে ৭৫ লাখ আৰু ২৫ লাখ প্ৰায় ১ কোটি ২২ কোটি ৩৫ লাখ টকা মোটামুটিভাৱে আমি আমাৰ সাংসদৰ পৰা মানে সংসদ পুঁজি মুখ্যমন্ত্ৰী মহোদয়ৰ আনটাইড ফাণ্ড আৰু বাকী চ'ৰ্চৰ পৰা পাইছোঁ তাৰে ভিতৰত মই এতিয়া 96% পইচা ২১ কোটি ৬ লাখ টকা ইতিমধ্যে মই মোৰ একাউণ্টৰ পৰা ডিছবাৰ্চ কৰিছোঁ চেংচন কৰিছোঁ একাউণ্টৰ পৰা ওলাই গৈছে আজিকালি ছিষ্টেমটো সলনি হৈ গ'ল আজিকালি PFMS পাব্লিক ফাইনেন্স মেনেজমেণ্ট ছিষ্টেম দিল্লীৰ পৰা পইচাটো দিল্লীতে থাকে মোক এটা মানে কোড দিয়ে সেই কোডটো ব্যৱহাৰ কৰি মই যিটো স্কিম চেংচন কৰিম ৰিকমেণ্ড কৰিম সেই ৰিকমেণ্ড কৰাৰ লগে লগে কম্পিউটাৰৰ জৰিয়তে মই সেই স্কিমটো এপ্ৰুভ কৰি দিম লগে লগে ৭.৫ কোটি টকাৰ পৰা ৩ লাখ টকা মাইনাছ হৈ যাব এনেধৰণে এইটো গোটেই ছিষ্টেমটো এতিয়া মোৰ মাত্ৰ ২৮ লাখ টকা মোৰ একাউণ্টত জমা আছে ২৮,৫০,০০০ টকা এইখিনিতে অৰ্থাৎ মোৰ যিটো সাংসদ পুঁজিৰ ব্যৱহাৰ 97-96%ৰ ওপৰত সাংসদ পুঁজি মই মোৰ ফালৰ পৰা ৰিলিজ কৰি দিছোঁ কিছুমান টেকনিকেল কাৰণত কিছুমানে পইচাটো উলিয়াব পৰা নাই কিছুমানে হয়তো কামটো ফাৰ্ষ্ট ইনষ্টলমেণ্ট লৈ ছেকেণ্ড ইনষ্টলমেণ্ট ওলোৱা নাই সেইটো দিলীপ শইকীয়া সাংসদ হিচাপে সেইটো চোৱা চিতা কৰিব কিন্তু মূল দায়িত্বটো হ'ল এইটো ডিষ্ট্ৰিক্ট এডমিনিষ্ট্ৰেশ্যন প্লেনিং ব্ৰাঞ্চৰ তেওঁলোকে কামটো কৰিছে নে কৰা নাই চাব চোৱাৰ পিছত ইনষ্টলমেণ্ট দিব তাৰপিছত ফাৰ্ষ্ট ইনষ্টলমেণ্ট হোৱাৰ পিছত ইউটিলাইজেশ্যন দিয়াৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্ট তেওঁলোকক দিয়া হয় গতিকে মোৰ ক্ষেত্ৰত মই প্ৰায় 98% সাংসদ পুঁজি মই ব্যৱহাৰ কৰিবলৈ সক্ষম হৈছোঁ সাংসদ পুঁজিৰ উন্নয়নৰ ধৰণৰ কথা ক'লে সন্মুখলৈ অজিত কুমাৰ ভূঞাৰ প্ৰসংগ এটা উত্থাপন হৈছে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞায়ো সাংসদ পুঁজিৰ ধন ঠিকেই চেংচন কৰি দিছিল কিন্তু প্ৰকৃততে পথ নিৰ্মাণ হোৱা নাছিল যাৰ কাৰণে ACS বিষয়া গ্ৰেপ্তাৰ হ'বলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে আপুনি ভাবেনে যে আপুনি টকা ঠিকেই ৰিলিজ কৰিছে আপোনাৰ সাংসদ পুঁজিৰ কাম অজিত ভূঞাৰ কামৰ নিচিনা কাৰ্যত কামে কাজে হৈছে নে নাই হোৱা নিশ্চিতভাৱে অজিত ভূঞাৰ ঘটনাটো এটা দুৰ্ভাগ্যজনক ঘটনা এইটো কিন্তু আমাৰ সাংসদ পুঁজিৰ ক'তো এটা যদি কোনোবাই এটা উদাহৰণ দিব পাৰে যে কাম নকৰাকৈ পইচা লৈছে কাম নকৰাকৈ যদি পইচা লৈছে তাৰ কাৰণে মইতো দায়ী নহয়েই দায়ী হ'ব এডমিনিষ্ট্ৰেশ্যন কাৰণ কামটো হৈছেনে হোৱা নাই কনচাৰ্ণ অফিচাৰে চাবলৈ যায় তাৰপিছতহে ইউটিলাইজেশ্যনৰ চাৰ্টিফিকেট আহে তাৰপিছতে ছেকেণ্ড ইনষ্টলমেণ্ট পায় গতিকে মোৰ দৃষ্টিকোণেৰে মই যিখিনি পইচা মই দিলোঁ 672টা স্কিম এতিয়ালৈকে দিছোঁ তাৰ ভিতৰত মোটামুটি প্ৰায় 580টামান স্কিমৰ কাম আৰম্ভ হৈছে বাকীখিনি দেৰিকৈ দিয়াৰ কাৰণে কিছুমান মানে এই যি ছিষ্টেমটোৰ কথা ক'লোঁ মই PFMS এতিয়া BDOবিলাকৰ ওপৰত দায়িত্ব BDOবিলাকে গভৰ্ণমেণ্ট ভেণ্ডৰৰ জৰিয়তে এই কামখিনি কৰাব তাত অকণমান তেওঁলোক টেকনিকেলিও চাউণ্ড হোৱা নাই 2-এজন BDO লাহে লাহে হৈ আছে কিন্তু মোৰ যিটো ফাণ্ড সেইটো মই ৰিলিজ কৰি দিছোঁ কাৰণ মোৰ একাউণ্ট যদি চাই দিল্লীৰ একাউণ্ট পাৰ্লিয়ামেণ্ট দিলীপ শইকীয়াৰ যদি একাউণ্ট চাই তেতিয়াহ'লে লাষ্ট যিটো 7.5 কোটি টকা মোক ফাণ্ড দিছিল তাৰে মাত্ৰ 28,50,000 টকা এতিয়া মাত্ৰ মোৰ একাউণ্টত জমা আছে এতিয়া অজিত ভূঞাৰ ক্ষেত্ৰত যি ধৰণৰ ওলাল এনকুৱাৰী হ'ল আপুনি কি ভাবে যে অজিত ভূঞা দোষী নহয় গোটেই কামটো প্ৰশাসন দোষী নহয় সেইটো কথাটো অজিত ভূঞাৰ কেছটোৱেই বেলেগ অজিত ভূঞাৰ কথাটো বেলেগ এটা বিষয় এইটো কেনেকুৱা বিষয় অজিত ভূঞা ডাঙৰীয়াই যি স্কিম চেংচন কৰিছিল ধৰাতলত সেই স্কিমেই নাছিলে পইচা ওলাই লৈ গৈছে কাম হোৱা নাই তাৰ বাবে সাংসদজন জগৰীয়া নে ব্যুৰ'ক্ৰেট জগৰীয়া নহয় সাংসদজনে চাব লাগিব সাংসদজনে যদি নাচায় মই দিয়া কামটো মোৰ এজেণ্ট বা মোৰ যদি মানুহৰ জৰিয়তে মোৰ বুথৰ প্ৰেচিডেণ্ট মোৰ মণ্ডলৰ মানে কাৰ্যকৰ্তা মোৰ সমৰ্থক শুভাকাংক্ষী বা দলৰ কাৰ্যকৰ্তা বা যি অনুষ্ঠানক দিছোঁ তাৰ অনুষ্ঠানৰ সভাপতি সম্পাদকক যদি মই খবৰ নলওঁ মই এখন শ্মশান দিছোঁ ধৰক শ্মশানখন বনাইছে নে বনোৱা নাই যদি মই নাচাওঁ খবৰে নলওঁ কাৰণ মোকতো ফটো লাগিব নহয় মোক এখন ফটো লাগিব কাম যে হৈছে তো গতিকে মোৰ ফটো মোৰ বাকী যিখিনি কাম হৈছে সেইখিনিত
অজিত ভূঞা ডাঙৰীয়াৰ কি ঘটনা সেইটোৰ বিষয়ে মই আজি বক্তব্য নিদিওঁ, কিন্তু মোৰ ক্ষেত্ৰত আমাৰ সাংসদ পুঁজিৰ ক্ষেত্ৰত আমি 1% ক'তো খেলি মেলি হোৱাৰ ক'তো মানে উদাহৰণ এতিয়ালৈকে নাই। ঠিক আছে। দ্বিতীয় কথা এটা, যিকোনো এজন সাংসদ, যিকোনো এজন বিধায়কে 5 বছৰ কাৰ্যকাল কৰাৰ পিছত সকলোকে সন্তুষ্ট কৰাটো সম্ভৱপৰ নহয়। মই এজন সাংবাদিক হিচাপে এই কথা জানো। এনেবোৰ কাৰণত সাংসদজন বা বিধায়কজনৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌ এটাৰ সৃষ্টি হয়। আপুনি এতিয়া ঘূৰি ফুৰিছে মানুহৰ মাজত, আপোনাৰ কি লাগিছে? ক'ৰবাত আপোনাৰ বিৰুদ্ধে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে নে প্ৰতিষ্ঠান বিৰোধী ঢৌৰ সৃষ্টি হৈছে বুলি আপোনাৰ কোনোবা প্ৰতিদ্বন্দ্বীয়ে খবৰ উলিয়াইছে? চাওক, ব্যক্তিক সন্তুষ্ট কৰাটো ঈশ্বৰৰো মানে এইটো মানে ব্যৰ্থ, ঈশ্বৰো ব্যৰ্থ, কাৰণ এনেকুৱা লাগিছে। কিন্তু আমি আমাৰ যিখিনি কাম কাজ, সেই কাম কাজখিনিৰ জৰিয়তে আমাৰ 2 বছৰৰ সাংসদ পুঁজি 10 লাখ টকা, 10 কোটি টকা আমাৰ পৰা ক'ভিডৰ সময়ত লৈ গ'ল। তাৰপিছত 2 কোটি টকা আমাক দিছে। মানে আমি আৰু 7 কোটি টকা পাব লাগিছিলে, 25 কোটি পইচা পাব লাগিছিলে। আমি পালোঁ 17 কোটি টকা। 8 কোটি টকা আমাৰ পৰা ক'ভিডৰ কাৰণে কাটি লৈ গ'ল। গতিকে 8 কোটি টকা হ'লে আৰু কিছু অনুষ্ঠানক দিব পাৰে। বহুত অনুষ্ঠানৰ আবেদন এতিয়াও মোৰ ওচৰত আছে, বহুত আবেদন আছে, যাক নেকি হয়তো মই এড্ৰেছ কৰিব পৰা নাই, ৰাইজক দিব পৰা নাই। সেইকাৰণে দিব নোৱাৰা অনুষ্ঠানবিলাকে ক'ৰবাত হয়তো অলপ খুব খং কৰাটো স্বাভাৱিক কথা। কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ চৰকাৰ, ইয়াত প্ৰতিষ্ঠান বিৰোধী শব্দটো আমাৰ ক্ষেত্ৰত নাই। প্ৰতিষ্ঠানৰ সপক্ষে, এণ্টি এষ্টাব্লিছমেণ্ট নহয়, প্ৰ' এষ্টাব্লিছমেণ্ট। নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী পাতিব বিচাৰিছে ৰাইজে। মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মনৰ সপোন শ্ৰেষ্ঠতম অসম নিৰ্মাণৰ সপোন, সেই সপোনক বাস্তৱায়িত কৰিব বিচাৰিছে। ব্যক্তিজনক প্ৰাৰ্থিত্ব প্ৰয়াসীসকলে কেতিয়াবা এই ধৰণৰ খবৰ বাতৰি প্ৰচাৰ কৰে। কিন্তু এইটো এটা ৰাজনৈতিক মানে ব্যৱস্থাটোৰ কাৰণে এটা মানে কি বুলি কয়, খুব এটা ভাল লক্ষণ নহয়। ঠিক আছে। টিকট বিচাৰিব পাৰে মানুহে, কিন্তু কেতিয়াবা জাতিৰ নামত টিকট বিচাৰে, কেতিয়াবা কাৰোবাৰ নামত টিকট বিচাৰে। এই ধৰণৰ কথা ভাৰতীয় জনতা পাৰ্টীৰ কাৰণে 4টাই জাতি নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে। এটা হ'ল মহিলা জাতি, 2টা হ'ল যুৱ জাতি, 3 নম্বৰ হ'ল কৃষক জাতি, আৰু 4 নম্বৰ হ'ল আমাৰ দুখীয়া জাতি। এই 4টা জাতিয়ে আমাৰ কাৰণে মানে তেওঁলোকৰ সবলীকৰণে হৈছে আমাৰ মূল লক্ষ্য। কিন্তু কংগ্ৰেছে কৈছে 4টা জাতি নহয়, আপোনালোকৰ এটা প্ৰধান জাতি আছে, সেইটো হৈছে পুঁজিপতি। আপুনি কি কয়? কংগ্ৰেছৰ দিনৰ কথা ক'বলৈ গ'লে এইবিলাক মহাভাৰত হ'ব। কংগ্ৰেছৰ দিনৰ 2G, 3G, 4G, কয়লা কেলেংকাৰী, আদৰ্শ ঘোটাৰ কেলেংকাৰী, একদম 659ৰ জীপ কেলেংকাৰী, প্ৰথম কংগ্ৰেছৰ কেলেংকাৰী 59ৰ জীপ কেলেংকাৰী। তাৰ পৰা তেওঁলোকে কিমান বছৰ অতিক্ৰম কৰিলে, কিমান বছৰ শাসনত থাকিলে, লাখ লাখ কোটি টকা, আমি হিচাপ লিখিব নোৱাৰোঁ কিমান শূন্য, কিমান কেলেংকাৰী কংগ্ৰেছে কৰিছে, কিমান পুঁজিপতিক, সাধাৰণ মানুহক পুঁজিপতি বনাইছে কংগ্ৰেছে, তাৰ হিচাপ ৰাহুল গান্ধী ডাঙৰীয়াৰ নিজৰ সাংসদ চাহুৰ ঘৰত 352 কোটি টকা ওলায়। চালিয়ে বেজি খায়, যাৰ ইমান ফুটা আৰু এই বেজিটোৰ এটা ফুটা খায়। ক'ৰবাত বিজেপিৰ এনেকুৱা নহয় যে বিজেপি আমি মানে গোটেই দুৰ্নীতি ভ্ৰষ্টাচাৰ আমি গোটেই শেষ কৰি দিব পাৰিছোঁ। ক'ৰবাত আপোনালোকে জানে, মিডিয়াত আমি দেখা পাওঁ, ক'ৰবাত লাট মণ্ডলে হাত দাঙিছে, ক'ৰবাত কোনোবাই হাত দাঙিছে। এই ধৰণৰ 2-এজন এনেধৰণৰ মানসিকতাৰ মানুহ শাসন ব্যৱস্থাটোত আছিল মানে আমাৰ চৰকাৰৰ দিনত। কিন্তু লাহে লাহে গোটেই সংস্কাৰ প্ৰক্ৰিয়াটো, যিটো লাষ্ট মাইল ডেলিভাৰীৰ কথা কৈছোঁ আমি, ছেটুৰেশ্যনলৈ যিটো কথা কৈছোঁ যাব লাগে, তাত কিন্তু এই মধ্যভোগী দালালৰ দপদপনি প্ৰায় নাইকিয়া হৈছে। 1 লাখ ল'ৰা ছোৱালী, 90,000 ল'ৰা ছোৱালীয়ে চাকৰি পালে, কোনেও ক'ব নোৱাৰে কাৰোবাক 1 টকা দিব লগা হৈছে বোলে। এইটো এটা মুখ্যমন্ত্ৰী মহোদয়ৰ ডাঙৰ সফলতা তেওঁৰ কাৰ্যকালৰ। ঠিক। এতিয়া কথা হৈছে যে লোকসভাৰ নিৰ্বাচন আহি গৈছে। আপুনি ইতিমধ্যে কৈছে দৰং ওদালগুৰিত এইবাৰ বিজেপিৰ যোৱাবাৰ তুলনাত ভাল ফলাফল দেখুৱাব পাৰিব। এতিয়া কংগ্ৰেছে এইবাৰ প্ৰাৰ্থীৰ ৰূপে কাক কৰিব এতিয়াও স্পষ্ট হোৱা নাই, কিন্তু মাধৱ ৰাজবংশীৰ নামো সন্মুখলৈ আহিছে, যিজনে এটা সময়ত সেই সমষ্টিটোৰ প্ৰতিনিধিত্ব কৰিছে।
আপুনি কি ভাবে যে মাধৱ ৰাজমুখী কিমান শক্তিশালী প্ৰাৰ্থী হ'ব আৰু মাধৱ ৰাজমুখীক টিকট দিব নে কাৰোবাক টিকট দিব বুলি আপুনি ভাবে? মই ভাবোঁ কংগ্ৰেছে যাকে প্ৰাৰ্থিত্ব নিদিয়ক, ভাৰতীয় জনতা পাৰ্টীক দৰং ওদালগুৰি লোকসভা সমষ্টিত কোনো ৰাজনৈতিক শক্তিয়ে আজিৰ দিনটোৰ কথা কৈছোঁ পৰাভূত কৰিব পৰা তেওঁলোকে ক্ষমতা অৰ্জন কৰা নাই। আৰু তেওঁলোকৰ সাংগঠনিক ভেটিও যদি আপোনালোকে চাবলৈ যায়, কিছু বিশিষ্ট অঞ্চলত স্পেচিফাইড এৰিয়াত তেওঁলোকৰ হয়তো কিছু সাংগঠনিক ভেটি আছে। বাকী ভাৰতীয় জনতা পাৰ্টী সৰ্বস্পৰ্শী, সৰ্বব্যাপী, সকলো জাতি জনগোষ্ঠীৰ মাজত ভাৰতীয় জনতা পাৰ্টীয়ে কাম কৰিছে। সকলো অঞ্চলত ভাৰতীয় জনতা পাৰ্টীয়ে সক্ৰিয়তাৰে সাংগঠনিক দিশ আগবঢ়াই লৈ গৈছে। আৰু আমি এটা কথা জানো যে মোৰ বুথ সকলোতকৈ মজবুত। বুথ জিকিলেহে নিৰ্বাচন জিকিব পৰা যায়। আকৌ এবাৰ মোদী চৰকাৰ, এই যিটো সংকল্প আমাৰ, এই সংকল্পটোক আজি চৰিতাৰ্থ কৰাৰ কাৰণে বিশেষকৈ আমাৰ দলৰ কাৰ্যকৰ্তা, মই আমাৰ যিসকল সংখ্যাগুৰু ৰাইজ, সেই সংখ্যাগুৰু ৰাইজক বিশেষভাৱে আপোনাৰ শ্ব'ৰ জৰিয়তে মই অনুৰোধ জনাম, ক'ৰবাত চাকৰি কৰি আছে, ক'ৰবাত পঢ়ি আছে, ক'ৰবাত বেলেগ ব্যস্ততা আছে, সকলোৱে যাতে ভোট দিবলৈ আহে, এইটো এটা মই অনুৰোধ জনাম। বাকী কংগ্ৰেছৰ মাধৱ ৰাজবংশী ডাঙৰীয়া টেষ্টেড, দুবাৰকৈ তেখেত সাংসদ হৈছে। গতিকে মাধৱ ৰাজবংশী ডাঙৰীয়াই কংগ্ৰেছৰ কাৰ্যকালত, যেতিয়া কংগ্ৰেছৰ চৰকাৰ আছিল, মঙলদৈ বাইপাছ ৬২ চনত মঙলদৈবাসী ৰাইজে দাবী কৰিছিল যে মঙলদৈ যিহেতু এনেকুৱা একা বেকা গোটেই টাউনখনৰ মাজেৰে আজিৰ NH-15 আহিছে, গতিকে সেই বাইপাছ এটা নিৰ্মাণৰ দাবী মঙলদৈবাসীৰ দীৰ্ঘদিনীয়া, দশকজোৰা। গতিকে সেই দাবীটো মঙলদৈৰ সাংসদ হৈ থকা কালত তেখেতে সেই দাবী পূৰণ কৰিব নোৱাৰিলে। আজি দিলীপ শইকীয়া সাংসদ হোৱাৰ দিনৰে পৰাই প্ৰথম সংসদৰ অধিৱেশনতেই মই মঙলদৈ বাইপাছৰ দাবী উত্থাপন কৰিছোঁ। পৰৱৰ্তী সময়ত কেইবাবাৰো এই দাবী উত্থাপন কৰিছোঁ। মুখ্যমন্ত্ৰী মহোদয়ে সিদিনা সভাত কৈছে যে দিলীপ শইকীয়া ডাঙৰীয়াৰ একক প্ৰচেষ্টাত যোৱা ৫ জুন ২০২৩ তাৰিখে মঙলদৈ বাইপাছ NH-15ৰ ওপৰত প্ৰায় ১৫ কিলোমিটাৰ খাৰখোৱাৰ পৰা ভিতৰেদি গৈ চৰকাৰ চকত এই ৰাস্তা ওলাব ৫৩৫ কোটি টকা মঙলদৈ বাইপাছৰ কাৰণে আমি আনিবলৈ সক্ষম হৈছোঁ। আৰু তাৰ কাম এতিয়া পূৰ্ণ গতিত চলি আছে। এবছৰৰ ভিতৰত যথাসম্ভৱ মঙলদৈ বাইপাছৰ নিৰ্মাণ কাৰ্য সমাপ্ত হ'ব। এজন সাংসদ দেখাই দিয়ক অসমৰ যে ৫৩৫ কোটি টকা একক প্ৰচেষ্টাৰে কোনোবাই যদি আনিব পাৰিছে কেন্দ্ৰীয় চৰকাৰৰ পৰা। নাম্বাৰ 1। নাম্বাৰ 2, মাধৱ ৰাজবংশী ডাঙৰীয়া সাংসদ আছিলে। বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰ বা তাৰ আগলৈকে এইটো 4 লেনৰ দাবী সকলোৱে উত্থাপন কৰি আছিলে, 4 লেন হ'ব লাগে। কিন্তু সেই দাবীও তেখেতে উত্থাপন নকৰিলে। আজি বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলি তেজপুৰলৈকে ১৩২ কিলোমিটাৰৰ স্কেটছ পুৰা। এই ১৩২ কিলোমিটাৰৰ ১৫ কিলোমিটাৰ যদি বাদ দিয়ে বা ১৫ কিলোমিটাৰ যদি আৰম্ভ হোৱা বুলি ধৰে, ইতিমধ্যে এই NH-15ৰ এই ১৩২ কিলোমিটাৰ 4 লেনলৈ ৰূপান্তৰ কৰাৰ কামৰ আমাৰ প্ৰশাসনিক অনুমোদন, এডমিনিষ্ট্ৰেটিভ এপ্ৰুভেল হৈ গৈছে। আৰু যোৱা ৫ জুন ২০২৩ তাৰিখে কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰীয়ে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ উপস্থিতিত এইটো মুকলিকৈ ঘোষণা কৰিছে যে এইটোৰ ইতিমধ্যে অনুমোদন হৈ গ'ল। অতি সোনকালে বাইহাটা চাৰিআলিৰ পৰা তেজপুৰ মিছন চাৰিআলিলৈকে আমি 4 লেনৰ কাম সম্পূৰ্ণ কৰিম বা তাৰ কামৰ আৰম্ভণি কৰিম। দ্বিতীয় বিষয়, মাধৱ ৰাজবংশী ডাঙৰীয়া সাংসদ আছিলে। পথৰুঘাট ১৮৯৪ চন, ১৯১৯ চনত জালিয়ানাৱালাবাগৰ ঘটনা, তাৰ ২৫ বছৰ আগত পথৰুঘাটত ৭ কোটি কৃষকে প্ৰাণ বলিদান দিছিল ব্ৰিটিছৰ খাজনা বৃদ্ধিৰ বিৰুদ্ধে। হয়, সেই পথৰুঘাটক ৰাষ্ট্ৰীয় মঞ্চত তুলি ধৰাৰ কাৰণে এটা শব্দ মাধৱ ৰাজবংশী ডাঙৰীয়াই হওক, কংগ্ৰেছৰ কোনোবা MP-য়ে হওক, কোনো এটা শব্দ উচ্চাৰণ নকৰিলে। মই সাংসদ হোৱাৰ পিছত পথৰুঘাট এই ঐতিহাসিক কৃষক বিদ্ৰোহৰ এই স্মৃতি চিহ্ন চিৰযুগমীয়া কৰাই নহয়, ৰাষ্ট্ৰীয় স্তৰত তুলি ধৰাৰ বাবে কেইবাবাৰো সংসদৰ ভিতৰত এই বিষয় উত্থাপন কৰাই নহয়, মই
3খন প্ৰাইভেট মেম্বাৰ্ছ বিল আনিছিলোঁ। 3খনৰ ভিতৰত অন্যতম প্ৰাইভেট মেম্বাৰ্ছ বিলখন হৈছে পথৰুঘাটক ৰাষ্ট্ৰীয় স্মাৰক ক্ষেত্ৰ হিচাপে ঘোষণা কৰিব লাগে। সেই বিল ইতিমধ্যে সদনত পাছ হৈছে। পৰৱৰ্তী সময়ত ইয়াৰ ওপৰত ডিছকাশ্যন হৈ এই বিষয়টোত কেন্দ্ৰীয় চৰকাৰে নিশ্চিতভাৱে সেউজ সংকেত দিব। তাৰ লগে লগে পথৰুঘাটক ৰাষ্ট্ৰীয় স্তৰত তুলি ধৰাৰ কাৰণে এইবাৰ এই 28 জানুৱাৰী তাৰিখে ভাৰতবৰ্ষৰ যি ডাক বিভাগ আছে, ডাক পোষ্টেল ডিপাৰ্টমেণ্টৰ জৰিয়তে আমি এটা স্পেচিয়েল এফাফা আজি সিদিনা আমি উদ্বোধন কৰিছোঁ। অৰ্থাৎ ৰাষ্ট্ৰীয় স্তৰত পথৰুঘাটক আমি এষ্টাব্লিছ কৰিছোঁ, প্ৰতিষ্ঠা কৰিলোঁ। গতিকে এইবিলাক বিষয় আছিলে, এইবিলাক বিষয়ত কিন্তু কোনো ধৰণৰ আগৰ সাংসদবিলাকে মাত মতা আমি দেখিবলৈ পোৱা নাছিলোঁ। গতিকে মোৰ কাৰ্যকালত মই ৰেল লাইন এটা বিষয় আছে, মই আপুনি নুসুধিলেও মই ক'ব লাগিব। ৰেল লাইনৰ যিটো ছাৰ্ভে হৈছিল সেইটো ৰিপৰ্ট নিগেটিভ আছিলে। এতিয়া মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে আজি এবছৰ আগৰ পৰাই ৰেল মন্ত্ৰীকো কৈছে আৰু আমাৰ ডিভিজনেল মেনেজাৰ বা জেনেৰেল মেনেজাৰকো কৈছে যে নতুনকৈ তাত এটা ছাৰ্ভে হ'ল, এই ছাৰ্ভেৰ এতিয়া পজিটিভ এটা ৰিপ্লাই, এটা RR বুলি এটা শব্দ, ৰেট অফ ৰিটাৰ্ণ। আমি কেনেকৈ লাভান্বিত হ'ম, আমি কেনেকৈ ৰিটাৰ্ণটো পাম? আমাৰ যদি 1000 কোটি টকা ইনভেষ্ট হয়, কিমান বছৰত আমি তাৰ ক্ষতিপূৰণখিনি বা কিমান বছৰত আমি তাৰ সেইখিনি আদায় কৰিব পাৰিম? সেই RRৰতো এতিয়া শুনিছোঁ নতুন ছাৰ্ভেত এটা পজিটিভ ভাইব, এটা ভাল ইতিবাচক দিশ এটা মানে অহা বুলি এতিয়া শুনিবলৈ পাইছোঁ। মই ভাবোঁ যে অহা 5 বছৰত ৰেল লাইনৰ কথাটো যেনেকৈ এটা কাৰ্যকালত মই বাইপাছ আৰু মানে 4 লেনৰ কথাটো প্ৰায় চূড়ান্ত কৰিলোঁ বা পথৰুঘাটক আমি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত তুলি ধৰাৰ প্ৰয়াস কৰিলোঁ। অহা 5 বছৰত হয়তো ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ নেতৃত্বতে দৰং জিলা ৰেল মানচিত্ৰত অন্তৰ্ভুক্ত হোৱাৰ কাৰণে যিখিনি কণ্ডিশ্যন লাগে সেইখিনি ফুলফিল কৰি এই দিশটোতো আমি সফলতা অৰ্জন কৰিব পাৰিম। দিলীপ শইকীয়া বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক আছিল, কিন্তু পিছত ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক পদৰ পৰা আঁতৰি দিয়া হ'ল। কিয় কাৰণে আঁতৰাই দিয়া হ'ল? যে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ দৰে গুৰুত্বপূৰ্ণ পদৰ পৰা আঁতৰাই দিয়া যিহেতু আপোনাৰ বাবে এইটো আচলতে শাস্তিমূলক ব্যৱস্থা নেকি? চাওক, এনেধৰণৰে এটা নেৰেটিভ ক্ৰিয়েট কৰিব বিচাৰি আছে আছামে। মই 2019 চনত সাংসদ হোৱাৰ পিছত 2019 চনৰ লাষ্টত বা 2020 চনৰ আৰম্ভণিতে ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকৰ মোক দায়িত্ব দিলে। 2020ৰ পৰা 2023ৰ জুলাইলৈকে প্ৰায় 3 বছৰ 4 মাহ কাৰ্যকাল মই ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক হিচাপে দায়িত্ব ল'লোঁ। জেনেৰেলি বিজেপিৰ এটা টাৰ্মত 3 বছৰ কাৰ্যকাল, এটা কাৰ্যকালত 3 বছৰ সময়। আমি 3.5 বছৰ থাকিলোঁ। লোকসভাৰ সদস্য প্ৰায় 7জন আছিলে বিজেপিৰ নেশ্যনেল টীমত। 7জন লোকসভাৰ সদস্যক বহুতে ভাবি আছে অকল দিলীপ শইকীয়াক সাধাৰণ সম্পাদকৰ পৰা আঁতৰালে। দিলীপ শইকীয়াৰ পৰা আমাৰ কৰ্ণাটকৰ প্ৰাক্তন কেবিনেট মন্ত্ৰী আৰম্ভ কৰি অন্য 6জন সাংসদক, মোৰ সৈতে 7জন সাংসদক ৰাষ্ট্ৰীয় দায়িত্বৰ পৰা অব্যাহতি দিছে। স্পষ্টভাৱে মাননীয় ৰাষ্ট্ৰীয় সভাপতি ডাঙৰীয়াই এই কথাটো কৈছে যে নিৰ্বাচন যিহেতু সমাগত, লোকসভাৰ সাংসদ, গতিকে লোকসভাৰ সাংসদসকলে নিজৰ সমষ্টিত কাম কৰক, কনচেনট্ৰেট কৰক, তাৰ কাৰণে আপোনালোকক সদ্যহতে দায়িত্বৰ পৰা অব্যাহতি। এইটো বিষয়টোৱে বহুতে মোৰ মানে প্ৰতিদ্বন্দ্বী বুলিয়ে কওক বা টিকট প্ৰত্যাশী বুলিয়ে কওক, তেওঁলোকে এই ধৰণৰ এটা নিগেটিভ নেৰেটিভ আমাৰ বিৰুদ্ধে, বিশেষকৈ অসমত যিহেতু ময়ে আছিলোঁ সাধাৰণ সম্পাদক, আৰু ইতিহাস সৃষ্টি কৰি অসমৰ পৰা কোনেও কেতিয়াও সাধাৰণ সম্পাদক হোৱা নাছিল। কিন্তু মোৰ সৌভাগ্য যে দলৰ নেতৃত্বই মোক সাধাৰণ সম্পাদকৰ নিচিনা দায়িত্ব দিলে, আৰু মোৰ অকণমান অসুবিধাও হ'ল। আচল কথা মোৰ সমষ্টিত অকণমান সময় সেই 2-3টা বছৰত মই অকণমান কম দিব পাৰিলোঁ, কিন্তু যিমানখিনি সময় মই পালোঁ সমষ্টিৰ চুকে কোণে যিমান পাৰোঁ সিমান ঘূৰিছোঁ। 3,500খন গাঁও আছে, ঠিক আছে। মোৰ শেষৰ এটা প্ৰশ্ন যে বিজেপি এনে এটা দল হঠাৎ কাক টিকট দি দিয়ে কোনেও নাজানে। যোৱাবাৰ যেতিয়া দিলীপ শইকীয়াই টিকট আহিছিল, মই ভবা নাছিলোঁ যে হঠাৎ দিলীপ শইকীয়াই টিকেট পাই যাব, কিয়নো ৰমেন ডেকাৰ দৰে ব্যক্তি আছিল, তেওঁলোকৰ বিজয়া চক্ৰৱৰ্তীৰ বাইদেউক বাদ দি আপোনালোকক টিকেট দিলে। এতিয়া মাজে মাজে এনেকুৱা আশংকা নহয়নে, নিৰ্বাচন আহি আছে, আকৌ চমক সৃষ্টি কৰি দিলীপ শইকীয়াৰ স্থানত নতুন মানুহ এজন ঘপককৈ থিয় কৰাই দিব? দল
দলৰ সিদ্ধান্ত সৰ্বোপৰি আমি দলৰ এজন সামান্য কাৰ্যকৰ্তা মই যেতিয়া মানে ৮৬ চনৰ পৰাই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হ'লোঁ পৰৱৰ্তী সময়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ প্ৰায় ১১ বছৰ পূৰ্ণকালিক কাৰ্যকৰ্তা ফুল টাইম ৱৰ্কাৰ হিচাপে কাম কৰিলোঁ কেতিয়াও মই সপোন দেখা নাই যে MP হ'ম MLA হ'ম যেতিয়া দলত আনুষ্ঠানিকভাৱে আহিলোঁ তেতিয়া এটা ৰাজনৈতিক যিটো ইলেক্টৰেল পলিটিক্স যিটো কোৱা হয় মানে ইলেকশ্যন খেলা ৰাজনীতি তাত মোৰ মনটো আহিল ২০১১ত দলে টিকট দিলে মোক নলবাৰী সমষ্টিত ইলেকশ্যন খেলিলোঁ 4th পজিশ্যন পাইছোঁ তথাপিও মই ২০১১ৰ পৰা 16লৈকে 5 বছৰ সম্পূৰ্ণ সময় নলবাৰী সমষ্টিত কনচেনট্ৰেট কৰিলোঁ কিন্তু পৰৱৰ্তী সময়ত মোক টিকট নিদিলে কোনো আফচোচ নাই দলৰ হৈ কাম কৰিলোঁ দলৰ প্ৰাৰ্থী জিকিল অশোক শৰ্মা প্ৰায় 1,05,000 ভোট পালে তেওঁৰ হৈ কাম কৰিলোঁ আমাৰ সদায় আমি প্ৰতিষ্ঠানৰ লগত থকা সংগঠনৰ নীতিৰ লগত থকা অতি বেয়া দিনতো আপুনি নিজেই জানে ইয়াত প্ৰেছ ষ্টেটমেণ্ট নিজেই লিখোঁ বিজেপিৰ মিডিয়া চেলৰ কনভেনৰ হিচাপে চিটি বাছত গৈ মই আমাৰ কাৰ্যালয় আহি মই প্ৰেছ ষ্টেটমেণ্ট দিছোঁ সেনেকুৱা এখন সৰু স্কুটাৰেদি গৈ প্ৰেছ ষ্টেটমেণ্ট লিখি নিজেই লিখোঁ নিজেই প্ৰেছ ষ্টেটমেণ্ট বিলি কৰি আহোঁ গতিকে অতি বেয়া দিনতো ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বয়ংসেৱক হিচাপে মই কাম কৰিছোঁ ৰাজনৈতিক ক্ষেত্ৰখনত গতিকে মোৰ কোনো এনেকুৱা আক্ৰোশ নাই যে ময়ে MP হৈ থাকিব লাগে মোতকৈ উপযুক্ত যদি কোনোবা আৰু ব্যক্তি পায় তেতিয়াহ'লে দলৰ নেতৃত্বই এইটো বিবেচনা কৰিব আৰু মোৰ সম্পূৰ্ণ আত্মবিশ্বাস আছে দলৰ নেতৃত্বই মোৰ ক্ষেত্ৰত নিশ্চয় ন্যায় প্ৰদান কৰিব দিলীপ শইকীয়া বহুত ধন্যবাদ মোৰ সময় শেষ হৈ আহিছে আপোনাক শুভেচ্ছা থাকিল যিহেতু নিৰ্বাচন আহি আছে এটা প্ৰশ্ন মই আপোনাক ক'ব বিচাৰোঁ আপুনি মোক সোধক পাৰফৰ্মেঞ্চটো মানে লোকসভাত আমাৰ 14জন সাংসদ সেই সাংসদৰ পাৰফৰ্মেঞ্চটো অকণমান আপুনি সুধিলে ভাল আছিলে ঠিক আছে কওক মোৰ সময় কিন্তু কম আছে 1 মিনিটতে মই কৈ দিছোঁ মোৰ সংসদৰ এটেণ্ডেঞ্চ 81% কেইবাদিনো ৰাষ্ট্ৰীয় দায়িত্বত থকাৰ কাৰণে বিভিন্ন নিৰ্বাচন ৰাজ্যৰ যোৱাৰ কাৰণে মোৰ অকণমান এটেণ্ডেঞ্চটো কমিল নেশ্যনেল এভাৰেজ 79% মোৰ 81% এটেণ্ডেঞ্চ নাম্বাৰ অফ ডিবেট 42 ৰুলিং পাৰ্টিৰ MPয়ে ডিবেটত পাৰ্টিচিপেট কৰা সুযোগ বহুত কম পায় মই 42টা অসমৰ আটাই সাংসদৰ ভিতৰত গৌৰৱ গগৈ 78 62 আব্দুল খালেক তাৰপিছত মই 3rd 3 নম্বৰ সাংসদজন মই 42 টাইমছ ডিবেট কৰিছোঁ মোৰ প্ৰশ্ন 354 সংসদত ষ্টাৰ্ট কুৱেশ্যন আনষ্টাৰ্ট কুৱেশ্যন অসমৰ সাংসদৰ ভিতৰত হায়েষ্ট কুৱেশ্যন কৰা সাংসদজন মই 354 নেশ্যনেল এভাৰেজ 176 তাৰ ওপৰত 354 আৰু মোৰ প্ৰাইভেট মেম্বাৰ বিল যিটো কোৱা হয় সেই বিলো মোৰ 3খন গতিকে মই সংসদৰ যি 4টা বিশেষ মানে আমি যদি স্তম্ভ চাওঁ এটেণ্ডেঞ্চ ডিবেট কুৱেশ্যন আৰু প্ৰাইভেট মেম্বাৰ্ছ বিলত নেশ্যনেল এভাৰেজৰ ওপৰত মোৰ আজি অৱস্থা আজি অনুষ্ঠানৰ জৰিয়তে মোৰ মতে এটাই আপোনালৈ আশীৰ্বাদ থাকিল যে অহাবাৰ আপুনি প্ৰশ্ন কৰিবলগীয়া নহয় অহাবাৰ যাতে আপুনি মোদী চৰকাৰ যদি আহে আপুনি যাতে উত্তৰ দিবলগীয়া পৰিস্থিতিত অৰ্থাৎ যাতে মন্ত্ৰী হয় ইয়াকে কৈ অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ ধন্যবাদ শুভৰাত্ৰি ধন্যবাদ